নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাঢ়িছো যদি প্ৰথমটো খবৰ ফালে প্ৰথম খবৰটো দিয়াৰ আগতে লাইক এটা কৰিব আৰু চেনেল যদি সাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। যিসকল লোকে ৰেলত যাত্ৰা কৰে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাই পৰিছে। এতিয়া ৰেলত যাত্ৰা কৰা সকলৰ কাৰণে ৱেটিং ৰুম থাকিব বুলি জনাইছে। নতুন দিল্লীত প্ৰথমটো ৰেলৱে ৱেটিং ৰুম নিৰ্মাণ কৰা হৈছে আৰু আমাৰ ভাৰতবৰ্ষৰ প্ৰত্যেকটো এতিয়া ৰেলৱে ষ্টেচনতে ৱেটিং ৰুমৰ নিৰ্মাণ কৰিব বুলি জনাইছে। এয়াৰপৰ্টত ৱেটিং ৰুম থাকে য'ত আপোনালোকে আৰামছে জিৰণি ল'ব পাৰে, য'ত চিচিটিভি থাকে, য'ত নেকি আপোনাৰ বয় বস্তু হেৰুৱাৰ সম্ভাৱনা নাথাকে, য'ত আপোনালোকে চাহৰ জুতি ল'ব পাৰে, য'ত আপোনালোকে ভোক লাগিলে ভাত পানীও খাব পাৰে, যাতে মানুহবিলাকে আৰাম কৰিব পাৰে ট্ৰেইনখন নহাৰ লৈকে। তাৰ বাবে ৱেটিং ৰুম নিৰ্মাণ কৰিব বুলি জনাইছে। ভাৰতৰ প্ৰত্যেকটো ৰেলৱে ষ্টেচনতে এতিয়া ৰেলৱে বিভাগৰ তৰফৰ পৰা ৱেটিং ৰুম নিৰ্মাণ কৰা হ'ব। কেৱল প্লেনত যাত্ৰা কৰা সকলৰ কাৰণে ৱেটিং ৰুম কিয়, প্ৰত্যেকৰ কাৰণে মিডল ক্লাছৰ পৰা ধৰি লো ক্লাছ ফেমিলিৰ কাৰণেও এতিয়া ৱেটিং ৰুম হ'ব। এৰোপ্লেনত যাত্ৰা কৰা লোকসকলে যি ফেচিলিটি পায় সেই ফেচিলিটি এতিয়া ৰেলত যাত্ৰা কৰা সকলেও লাভ কৰিব। তো বন্ধু বান্ধৱীসকল, ৰেলৱে বিভাগৰ এই পদক্ষেপক যদি ভাল লাগিছে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছো ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে যিসকল লোকে নেকি ইঞ্চুৰেঞ্চ এজেণ্টৰ কাম কৰে তেওঁলোকৰ বাবে। যিসকল লোকে ইঞ্চুৰেঞ্চ এজেণ্টৰ কাম কৰে তেওঁলোকৰ কমিশ্যন এতিয়া কমিব। ইৰিডা তৰফৰ পৰা জনাইছে যে আমাৰ ভাৰতবৰ্ষৰ যিমানবিলাক ইঞ্চুৰেঞ্চ কোম্পানী আছে তেওঁলোকে তেওঁলোকৰ খৰচাসমূহ কৰ্তন কৰিব লাগিব আৰু খৰচা কৰ্তন কৰিবৰ কাৰণে ইঞ্চুৰেঞ্চ এজেণ্টসকলক যি কমিশ্যন প্ৰদান কৰে সেই কমিশ্যনৰ পাৰ্চেণ্টেজ কৰ্তন কৰিব লাগিব বুলি ইৰিডা তৰফৰ পৰা জনাইছে। আমাৰ ভাৰতবৰ্ষৰ যিমানবিলাক ইঞ্চুৰেঞ্চ কোম্পানী থাকে ইঞ্চুৰেঞ্চ কোম্পানীবিলাকক ইৰিডা তৰফৰ পৰা ৰেগুলেট কৰে। যেনেকৈ বেংকসমূহক RBI ৰেগুলেট কৰে, ঠিক তেনেকৈ ইঞ্চুৰেঞ্চ কোম্পানীসমূহক ইৰিডা তৰফৰ পৰা ৰেগুলেট কৰে। যেনে SBI লাইফ হৈ গ'ল, যেনে LIC হৈ গ'ল, যেনে HDFC লাইফ হৈ গ'ল, যেনে মাহিন্দ্ৰা লাইফ মানে ইঞ্চুৰেঞ্চ কোম্পানী হৈ গ'ল। এই কোম্পানীবিলাকক ইৰিডাই ৰেগুলেট কৰে আৰু ইৰিডাই মানে নতুনকৈ নিয়ম জাৰি কৰিছে যে তোমালোকৰ কষ্ট কাটিং কৰিব লাগিব আৰু যাৰ বাবে তোমালোকৰ এজেণ্টবিলাকৰ কমিশ্যনবিলাক কৰ্তন কৰিব লাগিব। যিবিলাকে এজেণ্টৰ কাম কৰি আছে তেওঁলোকৰ কাৰণে এইটো এটা বেয়া খবৰ। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। বিশিষ্ট লেখিকা ৰীতা চৌধুৰীয়ে জুবিনদাৰ এটা ইণ্টাৰভিউ লৈছিলে, যিটো ইণ্টাৰভিউৰ লেন্থ আছিলে প্ৰায় 1.5 ঘণ্টা, মানে 1.5 ঘণ্টা জোৰা এটা ইণ্টাৰভিউ লৈছিলে জুবিনদাৰ। আৰু জুবিনদাৰ এইটো আটাইতকৈ দীঘল ইণ্টাৰভিউ, মানে এতিয়ালৈকে জুবিনদাই যিমানখিনি ইণ্টাৰভিউ দিছে সকলোতকৈ দীঘল ইণ্টাৰভিউ হৈ গ'ল ৰীতা চৌধুৰীয়ে শেষৰটো লোৱা ইণ্টাৰভিউ, য'ত নেকি বহু সময় কটাইছিলে জুবিনদাই, য'ত নেকি জুবিনদাৰ মনৰ কথাবিলাক উজাৰি কৈছিলে ৰীতা চৌধুৰীৰ আগত। আৰু সেই ভিডিঅ'টো ইউটিউবত আপলোড কৰিছিলে ৰীতা চৌধুৰীয়ে, যিটো ভিডিঅ'ত প্ৰায় 33 লাখ ভিউজ আহিছে। আৰু সেই ভিডিঅ'টোৰ পৰা ৰীতা চৌধুৰীয়ে প্ৰায় 2,63,468 টকা উপাৰ্জন কৰিছে। 33 লাখ ভিউজত 2,63,468 টকা উপাৰ্জন কৰিছে। এতিয়া ৰীতা চৌধুৰীয়ে কৈছে সেই টকাসমূহ ফিক্স ডিপজিট কৰা হ'ব আৰু তাৰ পৰা যি সুদ পাব বা তাৰ পৰা যি নেকি প্ৰফিট ইনকম হ'ব সেই প্ৰফিটসমূহ আমাৰ অসমৰ যিবিলাক নৱশিল্পী তেওঁলোকৰ মানে বিকাশৰ ক্ষেত্ৰত লগোৱা হ'ব বুলি জনাইছে। তো ইয়াৰ ফলত মানে এইটো বুজিব পাৰি যে আমাৰ ভাৰতবৰ্ষত বা আমাৰ অসমত মানে ইনকম অপৰচুনিটি বিচাৰি থকা ল'ৰা ছোৱালীবিলাকৰ কাৰণে ইউটিউব এটা বেষ্ট ইনকম অপৰচুনিটি বা এটা বিৰাট ভাল প্লেটফৰ্ম বুলি ক'ব পাৰি। আৰু তাৰ লগতে ৰীতা চৌধুৰী বাইদেউক ধন্যবাদ, তেখেতে ইমান এটা ভাল পদক্ষেপ লোৱাৰ কাৰণে। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। মেছি আহিছে ভাৰতলৈ। তিনিদিনীয়া ভ্ৰমণসূচীৰে মেছি ভাৰতলৈ আহিছে আৰু মেছিয়ে ভাৰতলৈ আহি ভাৰতৰ বিভিন্ন স্থানত তেখেতে গৈছে আৰু মেছিৰ যিসকল নেকি ভালপোৱা মানুহ আছে
তেওঁলোকৰ সৈতে বাৰ্তালাপ কৰিছে মেছিক ভাৰতলৈ আনিবৰ কাৰণে প্ৰায় 150 কোটি টকা খৰচা কৰিছে এতিয়া পাঞ্জাব ফুটবল ক্ৰিকেট এছ'চিয়েশ্যনৰ ডাইৰেক্টৰে কৈছে মোক যদি 150 কোটি টকা দি দিয়ে মই 10 জন মেছি নিৰ্মাণ কৰি দিম বুলি তেখেতে কৈছে মানে আমাৰ ভাৰতৰ এইটো এটা খুবেই বেয়া লগা স্বভাৱ যে এজন বাহিৰা ফুটবলাৰক আনিবৰ কাৰণে 150 কোটি টকা খৰচা কৰি দিছে কিন্তু সেই আমাৰ ভাৰততে থকা ফুটবলাৰ সকলক মানে তেওঁলোকক মানে খেলৰ ক্ষেত্ৰত বৃদ্ধি কৰিবৰ কাৰণে বা তেওঁলোকক প্ৰেক্টিছ কৰোৱাবৰ বাবে তেওঁলোকক ভাল প্ৰশিক্ষণ দিবৰ বাবে কিন্তু চৰকাৰে টকা খৰচা নকৰে 150 কোটি টকা খৰচা কৰি দিছে এজন মেছিক আনিবৰ বাবে কিন্তু ভাৰততে থকা মেছি বিলাকক মানে খেলুৱাবৰ কাৰণে পইচা খৰচা নকৰে ভাৰত চৰকাৰ বা চৰকাৰে আইবিএছৰ পাছৰ খবৰৰ ফালে দিল্লী উচ্চ ন্যায়ালয়ে এটা নতুনকৈ নিৰ্দেশনা জাৰি কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে কৈছে যদি কোনো লৰা ছোৱালীয়ে নিজৰ মাক দেউতাকক বৃদ্ধা অৱস্থাত নাচায় লৰা ছোৱালীয়ে যদি মাক দেউতাকক বৃদ্ধা অৱস্থাত বৃদ্ধাশ্ৰমত নি ৰাখেগে অত্যাচাৰ কৰে ভালদৰে খোৱা বোৱা নিদিয়ে তেন্তে সেই লৰা ছোৱালীৰ কোনো কাৰণতে অধিকাৰ নাই মাক দেউতাকৰ সা সম্পত্তি লবৰ কাৰণে বা মাক দেউতাকৰ সা সম্পত্তিৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে লৰা ছোৱালীৰ কোনো অধিকাৰ নাই বুলি জনাইছে দিল্লী উচ্চ ন্যায়ালয়ে আপোনাৰ মা দেউতাক যদি আপুনি বৃদ্ধ বয়সত নি বৃদ্ধাশ্ৰমত ৰাখে আৰু মা দেউতাই বনাই থৈ যোৱা সম্পত্তিত যদি আপুনি অধিকাৰ মানে আধিপত্য বৃদ্ধি কৰে তেনেহলে তাৰ আপোনাৰ কোনো অধিকাৰ নাই বুলি জনাইছে মাক দেউতাকে ইচ্ছা কৰিলে এই সম্পত্তিৰ পৰা গটিয়াই বাঢ়ি কৰি দিব পাৰে লৰা ছোৱালী গতিকে সাৱধান আজিকালি আইন কানুন অকমান সক্ৰিয় তো গম পাইছে তো মা দেউতাই আপোনালোকক জন্ম দিছে পৃথিৱীলৈ আনিছে আপোনালোকৰো দায়িত্ব মা দেউতাক আপুনি মানে বৃদ্ধাৱস্থাত চাই চিতি লালন পালন কৰা আগবেছিয়াৰ পাছৰ খবৰ ফালে খবৰ লাই পৰিছে দিল্লীৰ পৰা দিল্লীত বৃদ্ধি পাইছে প্ৰদূষণৰ মাত্ৰা বৰ্তমান সময়ত দিল্লীৰ প্ৰদূষণৰ মাত্ৰা প্ৰায় 488 ঘৰ পাৰ কৰিছে বুলি খবৰ ওলাই পৰিছে এতিয়া দিল্লীৰ প্ৰত্যেকখন চৰকাৰে ব্যৰ্থ হৈছে দিল্লীৰ প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবৰ বাবে বৰ্তমান দিল্লীত আছে বিজেপি চৰকাৰ বিজেপিৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে যি নেকি AQI লেভেল নিৰীক্ষণ কৰা হয় ই এটা জাস্ট টেম্পাৰেচাৰ বুলিহে মানে তেখেতে উল্লেখ কৰিছে এইটা কোনো ডাঙৰ ইস্যু বুলে নহয় মানে প্ৰদূষণৰ মাত্ৰা যি নেকি জুখা হয় তাক AQI লেভেলত জুখা হয় আৰু সেই AQI লেভেলটোক এটা মাত্ৰ মানে টেম্পাৰেচাৰ বুলিহে উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে AQI লেভেল বাঢ়িছে ইমান ডাঙৰ ইস্যু নহয় ইমান ভয় কৰিবলগীয়া কথা নাই চিন্তা কৰিব নালাগে AQI লেভেল বাঢ়িলে একো বুলে নহয় সেই বুলি উল্লেখ কৰিছে গতিকে ভাবক এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মুখত এনে ধৰণৰ ভাষ্য শুনিবলৈ পাইছে এতিয়া সৰু সৰু লৰা ছোৱালী বিলাকেও হয়তো জানে যে প্ৰদূষণ বৃদ্ধি হলে কিমান বিপদজনক হয় আমাৰ কাৰণে দিল্লীত প্ৰত্যেক বছৰে AQI লেভেল বৃদ্ধি হোৱাৰ বাবে বা প্ৰদূষণৰ বাবে বহু লোকৰ মৃত্যু হয় বুলি তথ্যও ওলাই পৰিছে তাৰ পাছতো আকৌ দিল্লীৰ মুখ্যমন্ত্ৰীয়ে এনে ধৰণৰ মন্তব্য কৰে আগবেছিয়াৰ পাছৰটো খবৰ ফালে নতুন বছৰৰ পূৰ্বে এতিয়া বিদ্যুৎ বিভাগৰ তৰফৰ পৰা ঘৰে ঘৰে চলিব অভিযান আপুনি যদি বিদ্যুৎ চুৰ কৰিছে তেন্তে আপোনালোকৰ ঘৰত থকা প্ৰত্যেকটো বৈদ্যুতিক সামগ্ৰীয়ে জব্দ কৰিব বিদ্যুৎ বিভাগৰ তৰফৰ পৰা ইতিমধ্যে বহু স্থানত বিদ্যুৎ বিভাগে চলাইছে অভিযান য'ত নেকি বহুতো মূল্যৱান ইলেক্ট্ৰনিক সামগ্ৰী জব্দ কৰিছে যেনে ই-ৰিক্সা হৈ গ'ল যেনে ফেন হৈ গ'ল যেনে AC হৈ গ'ল যেনে গিজাৰ হৈ গ'ল যেনে ৱাশ্বিং মেচিন হৈ গ'ল লাইট ফেন টিভি ইত্যাদিকে ধৰি বহুতো মূল্যৱান সামগ্ৰী জব্দ কৰিছে ইলেক্ট্ৰিক ডিপাৰ্টমেন্টৰ ফালৰ পৰা তো গতিকে সাৱধান কাৰেন্ট চুৰ কেতিয়াও আপোনালোকে নকৰিব আইবিএছৰ পাছৰ খবৰ ফালে এইখিনিত এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে যিসকল লোকে নেকি চৰকাৰী ঘৰ পোৱা নাই তেওঁলোকৰ কাৰণে ভাল খবৰ ওলাই পৰিছে আপুনি বাৰু চৰকাৰী ঘৰ পালেনে নাই পোৱা কমেন্ট সেকশনত জনাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমৰ কাৰণে উপহাৰ আগবঢ়াইছে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত অসমত আৰু 30 লাখ লোকক চৰকাৰী ঘৰ প্ৰদান কৰিব বুলি জনাইছে 30 লাখ লোকক চৰকাৰী ঘৰ প্ৰদান কৰিব গতিকে আপোনালোকেও লাভ কৰিব যদিহে চৰকাৰী ঘৰ এটা পোৱা নাই আৰু যিসকলে পালে তেওঁলোকেতো পালেই যিসকলে নাই পোৱা তেওঁলোকে চৰকাৰী ঘৰ নিশ্চয়ভাৱে লাভ কৰিব আৰু 30 লাখ লোকক চৰকাৰী ঘৰ প্ৰদান কৰিব আগৈছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বিটকয়েন বা ক্ৰিপ্টোকাৰেন্সিৰ ওপৰত আপোনালোকে বাৰু ক্ৰিপ্টোকাৰেন্সিত পইচা ইনভেস্ট কৰে নেকি কমেন্ট সেকশনত জনাব ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা ৰিসেন্টলি ক্ৰিপ্টোকাৰেন্সিৰ ওপৰত ষ্টেটমেন্ট দিছে ৰিজাৰ্ভ বেংকে কৈছে যে ক্ৰিপ্টোকাৰেন্সিটো কোনো ধৰণৰ কাৰেন্সি নহয় মানে কোনো পইচা নহয় বা ইয়াক ট্ৰেডিং কৰিবলগীয়া বস্তু নহয় বুলি জনাইছে ক্ৰিপ্টোকাৰেন্সিক ৰিজাৰ্ভ বেংকে ক্ৰিপ্টোকাৰেন্সিক বেন কৰা নাই অৱশ্যে আমাৰ ভাৰতবৰ্ষত কিন্তু তাৰ পাছতো কৈছে যে ইয়াত ট্ৰেডিং কৰিবলগীয়া একো কথা নাই বা ই কোনো ধৰণৰ পইচাও নহয় বুলি কৈছে গতিকে সাৱধান যিসকলে ক্ৰিপ্টোকাৰেন্সিত পইচা ইনভেস্ট কৰে কোনোবা দিনা আমাৰ ভাৰতবৰ্ষত ক্ৰিপ্টোকাৰেন্সিক বেন কৰি দিব পাৰে ক্ৰিপ্টোকাৰেন্সি অৱশ্যে আমাৰ ভাৰতীয় ক্ৰিপ্টোকাৰেন্সি নাই বাহিৰা দেশৰ ক্ৰিপ্টোকাৰেন্সি সমূহত পইচা ইনভেস্ট কৰে বিভিন্নজন ইনভেষ্টৰে ভাল টকা উপাৰ্জন কৰি আহিছে কিন্তু আপোনালোক সাৱধান কিন্তু দেই কোন দিনা ক্ৰিপ্টোকাৰেন্সি বেন কৰি দিব আমাৰ ভাৰতবৰ্ষত তাৰ কোনো ঠিক নাই আগৈছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ওয়েষ্ট বেংগলৰ পৰা তো ওয়েষ্ট বেংগলত SIR ৰ জৰিয়তে প্ৰায় 58 লাখ লোকৰ নাম ভোটাৰ কাৰ্ডৰ পৰা কৰ্তন কৰিছে ওয়েষ্ট বেংগলৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ভয় কৰি আছিল যে ওয়েষ্ট বেংগলৰ পৰা SIR ৰ জৰিয়তে বিজেপি চৰকাৰে মানে কেন্দ্ৰৰ বিজেপি চৰকাৰে কলকাতাৰ পৰা বহু লোকৰ নাম কৰ্তন কৰিব বুলি আৰু মমতা বেনাৰ্জীয়ে ভাবি থকা কথাটো সম্পূৰ্ণ হল কলকাতাত প্ৰায় মানে ওয়েষ্ট বেংগলত প্ৰায় 58 লাখ লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিছে এটা তেওঁলোকক এনেই নাম কৰ্তন কৰি দিয়া নাই ইয়াতে কিছু ৰিজন দাখিল কৰিছে ইলেকশন কমিশন ডিপাৰ্টমেন্টৰ ফালৰ পৰা ইলেকশন কমিশন ডিপাৰ্টমেন্টে কৈছে যে তেওঁলোকে একাধিক স্থানত ভোটাৰ তালিকাত নাম সন্নিবিষ্ট কৰি থৈছিল কিছু লোক অলৰেডি ডেথ হৈছে তাৰ পাছতো তেওঁলোকৰ নাম সন্নিবিষ্ট হৈছে কিছুমান ভুৱা ভোটাৰ আছিল যিসকল লোকে নেকি ভোটাৰ তালিকাত নাম সন্নিবিষ্ট কৰি ৰাখিছিল তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে বুলি জনাইছে ইলেকশন কমিশন ডিপাৰ্টমেন্টৰ ফালৰ পৰা গতিকে SRI যি হৈ আছে হেয়া আমাৰ অসমতো হ'ব আৰু তাৰ লগে লগে আমাৰ ভাৰতবৰ্ষৰ প্ৰত্যেকখন ৰাজ্যতে ভোটাৰ পুনৰ নিৰীক্ষণ হ'ব গতিকে ভোটাৰ পুনৰ নিৰীক্ষণত সাৱধান সেই সকল লোক যিসকল লোকৰ একাধিক স্থানত ভোটাৰ কাৰ্ড আছে সেই সকল লোক সাৱধান যিসকল লোকে ভুৱা ডকুমেন্ট পাতি সাবমিট কৰি ভোটাৰ তালিকাত নাম সন্নিবিষ্ট কৰিছিল তেওঁলোকৰো নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকৰ অঞ্চলত বাৰু ডাঙৰ শ্বপিং মল কেইটা আছে কমেন্ট সেকশনত জনাবচোন আমাৰ তাতেতো শ্বপিং মল বুলিবলে নাই বুলি কলেও বেয়া নহয় নতুনকৈ এটা বঢ়াইছে কিবা এটা আছিল আৰু তেনেকুৱা শ্বপিং মল এটা বঢ়াইছে হেইটো বৰ বিশেষ নচলে খুব কম পৰিমাণে বস্তু আছে ডাঙৰ ডাঙৰ টাউন বিলাকত প্ৰত্যেকটো কোম্পানীৰে শ্বপিং মল আছে যেনে স্মাৰ্ট বজাৰ হৈ গল ৰিলায়েন্সৰ হৈ গল বিশাল মেগামাৰ্ট হৈ গল ষ্টাইল বজাৰ হৈ গল পেন্টালন হৈ গল V2 হৈ গল এনেকুৱা ডাঙৰ ডাঙৰ বিগ বাস্কেট হৈ গল এনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ যিবিলাক শ্বপিং মল আছে সেই শ্বপিং মল সমূহ ডাঙৰ ডাঙৰ সিটি বিলাকত কিন্তু আছে আৰু যথেষ্ট পৰিমাণৰ আছে এতিয়া কোম্পানী সমূহে তেওঁলোকৰ শ্বপিং মল সমূহ বৃদ্ধি কৰিছে শ্বপিং মল যতে পাৰে তেনেকে তাতেই বঢ়াবলৈ চেষ্টা কৰিছে কিন্তু খবৰ লাই পৰিছে আমাৰ ভাৰতবৰ্ষত সেই শ্বপিং মল সমূহে বোলে প্ৰফিট জেনাৰেট কৰিব পৰা নাই দিনক দিনে ইটোৰ পাছত হিটো শ্বপিং মল বন্ধ হৈ পৰিছে বিভিন্ন নগৰ সমূহৰ পৰা বিভিন্ন টাউন সমূহৰ পৰা শ্বপিং মল সমূহ বন্ধ হৈ পৰিছে বুলি খবৰ ওলাই পৰিছে মানে আমাৰ ভাৰতীয় মানুহবিলাকে শ্বপিং মলত লাইন পাতি ফিক্স ৰেটত বস্তু কিনিবলৈ বেয়া পায় দৰকাৰ হলে বজাৰত সেই বস্তুটো 100 টকা দৰতেই কিনিব যেটো বস্তু নেকি শ্বপিং মলত 30 টকাত পাব 100 টকা দি কাৰণে কিনিব তাতে অকনমান ৰেসপেক্ট পায় আমি যেতিয়া শ্বপিং মলত বজাৰ কৰিবলৈ যাওঁ বস্তুখিনি আনি দিলু তেখেতলোকে স্ক্যান কৰিলে পইচাটো দিলু না আমি নেগোচিয়েচন কৰিব পাৰো না আমি সেই বস্তুটো ভালদৰে পেকিং কৰি আনিব পাৰো কিন্তু তাৰ পৰিৱৰ্তে যদি বেলেগ এখন দোকানত যাওঁ আমি বস্তুটো ভালদৰে চাই মেলি তেওঁলোকে আমাক ৰেসপেক্ট কৰে
দৰকাৰ হ'লে চাহ একাপো খুৱাব, বস্তুটো সুন্দৰকৈ পেকিং কৰি দিব। 100 টকা বুলি ক'লে আমি 80 টকাটো আনিব পাৰোঁ। আৰু সেই কাৰণেই ভাৰতীয় মানুহবিলাকে শ্বপিং মলৰ পৰিৱৰ্তে লোকেল দোকানত যাবলৈ বেছি ইচ্ছা প্ৰকাশ কৰে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ ভাৰতবৰ্ষত 2026 চনৰ এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা ভাড়াতীয়াসকলৰ কাৰণে কিছু নতুনকৈ নিয়ম জাৰি হ'ব। নতুনকৈ ভাড়াঘৰ দিয়া মালিকসকলৰ কাৰণে আৰু যিসকলে ভাড়াঘৰত থাকে তেওঁলোকৰ কাৰণে কিছু নতুনকৈ নিয়ম নীতি সলনি হ'ব। যেনে উদাহৰণস্বৰূপে এতিয়াৰে পৰা প্ৰত্যেকটো ভাড়াতীয়া আৰু ভাড়া মালিকৰ মাজত এগ্ৰিমেণ্ট হোৱাটো বাধ্যতামূলক। 2 মাহৰহে কেৱল চিকিউৰিটি মানি ল'ব পাৰিব। বছৰেকত এবাৰহে কেৱল ভাড়াঘৰৰ ভাড়া বৃদ্ধি কৰিব পাৰিব। যদি ভাড়া ৰুমৰ কিবা খেলিমেলি থাকে সেই খেলিমেলিসমূহ 30 দিনৰ ভিতৰত নাইকিয়া কৰিব লাগিব। এগ্ৰিমেণ্টত যি টাৰ্ম এণ্ড কণ্ডিশ্যন থাকিব সেয়া স্পষ্টকৈ লিখা থাকিব লাগিব। হিডেন টাৰ্ম এণ্ড কণ্ডিশ্যন থাকিব নোৱাৰিব। এনেকুৱা ধৰণৰ বহুকেইটা নীতি নিৰ্দেশনা বা নীতি নিয়ম এতিয়াৰে পৰা লাগু হ'ব এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা আমাৰ ভাৰতবৰ্ষত। ইয়াৰ ওপৰত ডিটেইলছত এটা ভিডিঅ' বনাইছোঁ। যদি আপোনালোকে চাব বিচাৰে আপোন নিউজ বুলি সাৰ্চ কৰিব ইউটিউবত আৰু চাব পাৰিব মোৰ দ্বিতীয়টো চেনেলত। ইয়াৰ ওপৰত সম্পূৰ্ণ ভিডিঅ' আপলোড কৰা আছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ লৈ পৰিছে BSBD একাউণ্টৰ ওপৰত। যিসকল লোকৰ BSBD একাউণ্ট আছে তেওঁলোকৰ কাৰণে কেইবাটাও ভাল খবৰ ঘোষণা কৰিছে ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা। মেইনলি যিবিলাকৰ নেকি জিৰ' বেলেঞ্চ একাউণ্ট আছে তেওঁলোকৰ কাৰণে মানে ভাল খবৰ ওলাইছে। এতিয়া BSBD একাউণ্টসমূহত পইচা আনলিমিটেড ডিপজিট কৰিব পাৰিব। কোনো ধৰণৰ সীমা নাথাকিব। ডিপজিটত কোনো ধৰণৰ চাৰ্জ নাকাটিব। আপোনালোকে যিমান মন যায় সিমান UPI ট্ৰানজেকশ্যন কৰিব পাৰিব। UPI ট্ৰানজেকশ্যনত কোনো ধৰণৰ লিমিটেশ্যন নাথাকিব। আপোনালোকে মিনিমাম বেলেঞ্চ মেইনটেইন কৰিব নালাগে। জিৰ' বেলেঞ্চ ৰাখিলেও হ'ব আপোনালোকৰ বেংক একাউণ্টত। এনেকুৱা বহুকেইটা ভাল খবৰ ঘোষণা কৰিছে BSBD একাউণ্টৰ কাৰণে। ইয়াৰ ওপৰতো এটা ভিডিঅ' অলৰেডি বনাই ৰাখিছোঁ। আপোন শ্বৰ্টছ বুলি ইউটিউবত চাৰ্চ কৰিব। সেইটো এটা মোৰেই চেনেল, তাত আপোনালোকে পাই যাব ডিটেইলছত। আগবাইছোঁ ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে চৰাইদেউৰ পৰা। চৰাইদেউৰ বোলে ONGCৰ পাইপ ফাটি অঘটন হয় বুলি খবৰ ওলাই পৰিছে। খবৰ লোৱা অনুসৰি চৰাইদেউত ONGCৰ পাইপ ফুটি খাৰুৱা তেলৰ লগতে গেছ নিৰ্গৰিত হয় বুলি খবৰ ওলাই পৰিছে। এতিয়া ONGCৰ এনেকুৱা বহুতো অঘটন কিছুদিনৰে পৰা হৈ আছে। তাৰ পাছতো ONGCয়ে কিয় তেওঁলোকৰ চিষ্টেমবিলাক আপগ্ৰেড কৰা নাই বা তেওঁলোকে চিকিউৰিটি লেভেল কিয় বৃদ্ধি কৰা নাই নাজানো। কিন্তু ইয়াৰ ফলত আমাৰ অসমৰ সৰ্বসাধাৰণ জনতাৰ যথেষ্ট পৰিমাণৰ লোকচান বা ক্ষতি হৈছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ অসমৰ এজন যুৱক গৈছিলে মেচিক চাবৰ কাৰণে। মেচিক চাবলৈ গৈছিলে কিন্তু মেচিক চাবলৈ নাপালে। 11,000 টিকট ক্ৰয় কৰি মেচিক চাবলৈ যোৱা যুৱকে খঙতে ষ্টেডিয়ামৰ চকী এখন লৈ আহিলে। আৰু তেখেতে কৈছে যে এই চকীখন মই এই কাৰণেই আনিছোঁ কাৰণ এইটো এটা চিন হ'ব যে মই 11,000 টকা দি মেচিক চাবলৈ গৈছিলোঁ কিন্তু চাব নোৱাৰিলোঁ। মেচিক চাবলৈ যাওঁতে 11,000 টকা ক্ৰয় কৰি এই চিটটোত মই বহিছিলোঁ। তাৰ চিন হিচাপে তেখেতে কি কৰিলে, এখন চকীকে উঠাই লৈ আহিলে ষ্টেডিয়ামৰ। 50,000 মান মানুহ হৈছিলে কিন্তু মানুহবিলাকক কি কৰিলে আপোনাৰ মেনেজ কৰিব নোৱাৰিলে কলকাতাৰ প্ৰশাসনে। তাৰ পাছত পুৰা হাই হুলস্থুল কাজিয়া পচাল হয়। অৱশেষত যোনে যি পাৰে সেই বস্তুটোকে উঠাই আনিছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ভোডাফোনৰ ওপৰত। ভোডাফোনে লঞ্চ কৰিলে নতুনকৈ এটা ৰিচাৰ্জ প্লেন, যিটোৰ দাম হৈছে 379, যিটোৰ বৈধতা হৈছে 1 মন্থৰ। ডেইলি 2 GB ডাটা আৰু আপোনাৰ লগতে আনলিমিটেড ডাটা। ৰাতি 12 বজাৰ পৰা দিনৰ 12 বজালৈকে আনলিমিটেড ফ্ৰী ডাটা লাভ কৰিব বুলি জনাইছে। ভালেই দিছে দিয়ক ব্যৱস্থাটো, হয়নে নহয়? ৰাতি 12 বজাৰ পৰা ৰাতিপুৱা 12 বজালৈকে 5G 4G বুলি কথা নাই, আনলিমিটেড ডাটা আপোনালোকক প্ৰদান কৰিব। যিসকলে ভোডাফোনৰ চিম কাৰ্ড ব্যৱহাৰ কৰে তেওঁলোকৰ কাৰণে এই ফেচিলিটিটো। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ লৈ পৰিছে গুৱাহাটী মহানগৰী এতিয়া সম্প্ৰসাৰণ কৰা হ'ব। অকল গুৱাহাটী মহানগৰীয়ে নহয়, গুৱাহাটী মহানগৰীৰ লগতে আমাৰ অসমৰ কেইবাখনো নগৰ এতিয়া সম্প্ৰসাৰণ কৰিব বুলি জনাইছে। যাৰ বাবে এতিয়া বহু ভূমিৰ প্ৰয়োজন হ'ব অসম চৰকাৰক। যাৰ ফলত নেকি এতিয়া যথেষ্ট বনাঞ্চল ধ্বংসও হ'ব বুলি ৰিপৰ্ট ওলাই পৰিছে।
এতিয়া কিবা এটা পাবলৈ হ'লে কিবা এটা হেৰুৱাব লাগিব ঠিক তেনেকুৱা কথা হৈছে কিন্তু গছ কাটি যেনেকৈ তহিলং কৰিছে সেইটো এটা চৰকাৰে ভাবিবলগীয়া কথা আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে 24 ডিসেম্বৰৰ পৰা 14 দিনীয়াকৈ এতিয়া অসম গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে অসম গ্ৰন্থমেলাৰ যোৱাকালি লাই খুঁটা স্থাপন কৰিলে খবৰ লোৱা অনুসৰি 24 ডিসেম্বৰৰ পৰা খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেল পথাৰত আৰম্ভ হ'ব অসম গ্ৰন্থমেলা 14 দিনীয়াকৈ অনুষ্ঠিত হ'ব অসম গ্ৰন্থমেলা সামৰণি পৰিব 6 জানুৱাৰীত তো যোৱাকালি লাই খুঁটাৰ স্থাপন কৰে কিতাপ পঢ়ি কিমান লোকে ভাল পায় কমেন্ট সেকশনত জনাব আগবাইছো একেবাৰে শেষৰ খবৰ ফালে আমাৰ অসমৰ পৰা কাম কৰিবলৈ যোৱা যুৱকক দিল্লীৰ সাংবাদিকে বাংলাদেশী সজাই টৰ্চাৰ কৰিছে এটা ভিডিও প্ৰচাৰ হৈছে যেটো ভিডিওত আমি দেখিবলৈ পাইছো অসমৰ পৰা কাম কৰিবলৈ যোৱা যুৱকক দিল্লীৰ সাংবাদিকে বাংলাদেশী বুলি তেওঁলোকক অত্যাচাৰ কৰিছে এতিয়া এটো কিয় হ'বলৈ পাইছে ইয়াতে কেবাটাও কাৰণ আছে ইয়াতে চৰকাৰৰ দুখ আছে বুলি মই ক'ব বিচাৰিম কিয় কম কাৰণ চৰকাৰে মুছলমান সকলক এক প্ৰকাৰে বাংলাদেশী সজাই দিছে এক প্ৰকাৰে বাংলাদেশী বুলিয়ে ঘোষণা কৰি দিছে অসমত থকা মুছলমান সকলক আৰু যাৰ বাবে হয়তো এতিয়া বাহিৰা সাংবাদিকসকল বা বাহিৰা মানুহবিলাকেও তেওঁলোকক সন্দেহ কৰিবলৈ লৈছে অসমৰ পৰা কামৰ সূত্ৰে গৈছিল দিল্লীলৈ আৰু দিল্লীত তেওঁলোকক অত্যাচাৰ কৰা দেখিবলৈ পোৱা গৈছে গতিকে অসম চৰকাৰ ইয়াৰ ওপৰত মোৰ মতে সম্পূৰ্ণ দায়বদ্ধ হ'ব লাগে তো বন্ধুবান বেকল বস আজি ভিডিও জনাবলগীয়া খবৰ ইমানে আছিল খবৰ কেইটা জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব তো কৰি লব পুনৰ এটা ভিডিও লগ কৰাৰ সৈতে বিদায় মাগিছো ধন্যবাদ জয় অসম